নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসম আৰক্ষীত পুনৰ নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হ'ব হয় ফ্ৰেণ্ডছ আপোনালোকে ঠিকই শুনিছে যে অসম আৰক্ষীত নতুনকৈ পুনৰ সেপ্টেম্বৰৰ মাহত আপোনালোকৰ নতুনকৈ ভ্যাকেন্সি মুকলি কৰিব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিকোনো আপোনালোকৰ মিটিঙতে তেওঁলোকে যেতিয়া ভাষণ দিয়ে তেতিয়া তেওঁ উল্লেখ কৰে যে অসম আৰক্ষীৰ নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হ'ব আজি যোৱাকালি কিছু আপোনালোকৰ এটা নিউজ ভাইৰেল হৈ আছে যে অসম আৰক্ষীত প্ৰায় 11,342টা ভ্যাকেন্সি মুকলি কৰি হ'ব তো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এখন থাম্বনেল এখন থাম্বনেল বহুতে ইতিবাৰে ভিডিঅ' বনাই আছে যে এখন থাম্বনেল দিয়ে তেওঁলোকে দেখুৱাইছে যে 11,342টা ভ্যাকেন্সি মুকলি কৰা হ'ব এটো কিমান দূৰ সঁচা আজিৰ এইটো ভিডিঅ'ত আপোনালোকক জনাম আৰু আপোনালোকে যদি অসম আৰক্ষীত যাব বিচাৰে তো আপোনালোকে অসম আৰক্ষীৰ কাৰণে যেহেতু আপোনালোকৰ অসম আৰক্ষীৰ নতুন ভ্যাকেন্সি আহিব তো কেতিয়া আহিব এতিয়ালৈকে সঠিককৈ আপোনালোকক ক'ব নোৱাৰিম গতিকে আপোনালোকে যেহেতু অসম আৰক্ষীৰ ভ্যাকেন্সি আহিবই তো আপোনালোকে প্ৰিপাৰেচন চলাব পাৰে তো অসম আৰক্ষীৰ যদি আপোনালোকে যাব বিচাৰে তো আপোনালোকক যেটো অসম আৰক্ষীৰ 11,342টা ভ্যাকেন্সি আহিব এই ভ্যাকেন্সিৰ ওপৰত আপোনালোকৰ কিছু আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'ত যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছিলে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেহেতু চাওক ফ্ৰেণ্ডছ অসম আৰক্ষীৰ ফালৰ পৰা পুনৰ নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকোনো মিটিঙতে গ'লে তেওঁ ভাষণত তেওঁ এই কথাটো উল্লেখ কৰে তো বহুত এতিয়া আপোনালোকৰ এটা নিউজ ভাইৰেল হৈ আছে বা বহুত ইউটিউবৰে ভিডিঅ' বনাই আছে আপোনালোকে স্ক্ৰীনত যিখন থাম্বনেল দেখিবলৈ পাইছে এই থাম্বনেলখন তেওঁলোকে লগাই কিনে তেওঁলোকে ভিডিঅ' বনাই আছে যে 11,342টা ভ্যাকেন্সি মুকলি কৰা হ'ব এই কথাটো কিমান দূৰ সঁচা আপোনালোকক এইটো ভিডিঅ'ত জনাম যে অসম আৰক্ষীত সঁচাকৈ নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হ'ব তো আপোনালোকে এইটো বিষয়ে নিশ্চয় গম পালে যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যিকোনো মিটিঙতে বা ফেচবুকত লাইভ আহিলে তেওঁ এই কথা উল্লেখ কৰি থাকে তো আপোনালোকৰ এতিয়া কিছু তথ্য তেওঁলোকে উল্লেখ কৰিছে এটা নিউজ চেনেলে তেওঁ উল্লেখ কৰিছে যে অসম আৰক্ষীত 11,342টা ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু এই ভ্যাকেন্সি এনের কোনটো ডিপাৰ্টমেণ্টত কিমান ভ্যাকেন্সি আছে এইটো আপোনালোকক জনাই দিছো কিমান ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব যদি চাবলৈ যা ফ্ৰেণ্ডছ টোটাল যেটো 11,342টা ভ্যাকেন্সি মুকলি কৰা হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে তো ইয়াৰ আপোনালোকৰ কনষ্টেবলত 4,500টা ভ্যাকেন্সি মুকলি কৰা হ'ব গ্ৰেড 4ত 4,434টা ভ্যাকেন্সি মুকলি কৰা হ'ব তাৰপিছত যেটো ড্ৰাইভাৰ আছে ড্ৰাইভাৰত আপোনালোকৰ 767টা ভ্যাকেন্সি মুকলি কৰা হ'ব হোমগাৰ্ডত 400টা ভ্যাকেন্সি মুকলি কৰা হ'ব আৰু এএছত 600 ভ্যাকেন্সি মুকলি কৰা হ'ব ইয়াৰ পিছত আপোনালোকৰ এডিজিপি আছে তাত আপোনালোকৰ 3টা ভ্যাকেন্সি মুকলি কৰা হ'ব যেটো আইজিপি আছে তাত 3টা তাৰপিছত ডিআইজিপি আছে 9টা ভ্যাকেন্সি মুকলি কৰা হ'ব এসপি বা এসএসপি 7টা ভ্যাকেন্সি মুকলি কৰা হ'ব এসপি যেটো আছে তাত আপোনালোকৰ 67টা ভ্যাকেন্সি মুকলি কৰা হ'ব তাৰপিছত আপোনালোকৰ যেটো ডিএসপি আছে ডিএসপি 142টা ভ্যাকেন্সি মুকলি কৰা হ'ব যেটো ইনস্পেক্টৰ আছে তাত আপোনালোকৰ 78টা ভ্যাকেন্সি মুকলি কৰা হ'ব তাৰপিছত আপোনালোকৰ যেটো এসআই আছে সাব ইনস্পেক্টৰ তাত আপোনালোকৰ 11টা ভ্যাকেন্সি মুকলি কৰা হ'ব এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে তো এই ভ্যাকেন্সিখিনি আপোনালোকৰ বহুতৰ মনত কনফিউজন হ'ব পাৰে যে অসম আৰক্ষীৰ যেটো বৰ্তমান ভ্যাকেন্সিৰ যেটো ৰিজাল্ট দিবলৈ বাকি আছে অৰ্থাৎ আপোনালোকৰ ইতিমধ্যে যেটো অসম আৰক্ষীৰ যেটো আপোনালোকৰ ৰানিঙৰ লগতে আপোনালোকৰ ৰিটেন এক্সাম লগতে ভাইভা অনুষ্ঠিত হৈ গৈছে যেহেতু আপোনালোকৰ তাৰ যেটো ফাইনাল ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকৰ দিবলৈ বাকি আছে তো আপোনালোকৰ সেই ফাইনাল ৰিজাল্টৰ লগত যিখিনি ভ্যাকেন্সি আছিল সেই ভ্যাকেন্সিখিনিৰ লগত মিলাই কিনে টোটাল 11,342টা নে আপোনালোকৰ অনলি আপোনালোকৰ নতুনকৈ 11,342টা ভ্যাকেন্সি মুকলি কৰিব এইটোৰ ওপৰত বহুতৰ হয়তো কনফিউজন হ'ব পাৰে তো আপোনালোকক জনাই দিছো যে ইয়াত যেটো আপোনালোকৰ 11,342টা ভ্যাকেন্সি মুকলি কৰা হ'ব তো আপোনালোকে ইয়াত আপোনালোকৰ যিখিনি ইতিমধ্যে প্ৰসেছখিনি শেষ হৈ গৈছে যিখিনি ভ্যাকেন্সি ইতিমধ্যে সকলোবিলাক আপোনালোকৰ সিলেকশন প্ৰসেছ শেষ হৈ গৈছে তো সেইখিনি ভ্যাকেন্সি এক্সট্ৰা হ'ব আৰু আপোনালোকৰ যিখিনি 11,342টা ভ্যাকেন্সি হয় এখিনি একেবাৰে আপোনালোকৰ নতুন ভ্যাকেন্সি হ'ব তো আপোনালোকে এতিয়া 11,342টা ভ্যাকেন্সি আহিব বুলি আপোনালোকক ডাইৰেক্টলি ক'ব নোৱাৰো যেহেতু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়ালি তেওঁলোকে নটিচ প্ৰকাশ কৰা নাই এটো এটা আপোনালোকৰ নিউজত দিয়া অনুসৰি আপোনালোকক জনাইছো যে আপোনালোক হয়তো ইয়াতকৈ কমো আহিব পাৰে হয়তো আপোনালোকৰ 11,342টা আহিব পাৰে হয়তো আপোনালোকক ডাইৰেক্টলি তো ক'ব নোৱাৰিম তো যেতিয়ালৈকে অফিচিয়াল নটিফিকেশন নাহে গতিকে আপোনালোকে এটো কথা আপোনালোকে মনত ৰাখিব যে যেহেতু অসম আৰক্ষীৰ প্ৰত্যেক বছৰে নতুন ভ্যাকেন্সি আহে
গতিকে আপোনালোকে এবাৰ 11,000 হওক বা আপোনালোকৰ তাতকৈ কমেই হওক মূলতে অসম আৰক্ষীৰ নতুন ভেকেঞ্চি আহিবই আপোনালোকৰ কিছুদিন আপোনালোকে অপেক্ষা কৰিব লাগিব যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অক্টোবৰ নৱেম্বৰত নতুন ভেকেঞ্চি আহিব বুলি কৈছে তো সেইখিনি সময়লৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব তো হয়তো আপোনালোকৰ সেই অক্টোবৰ নৱেম্বৰ মাহত আপোনালোকৰ নতুন ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট মুকলি কৰিব গতিকে আপোনালোকে কিছুদিন আপোনালোকে আৰু অপেক্ষা কৰিব লাগিব আৰু এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো আপোনালোকৰ ফাইনেল ৰিজাল্ট যেহেতু বহুত কেন্দ্ৰীয়তে ফাইনেল ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিছে ৰিজাল্টটো কেতিয়া দিব তো চাওক যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে আপোনালোকৰ অক্টোবৰ 10 তাৰিখে আপোনালোকক এপইণ্টমেণ্ট দিব তো গতিকে আপোনালোকে ধৰি লওক আপোনালোকে অসম আৰক্ষীৰ যিটো ফাইনেল ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকৰ ছেপ্টেম্বৰ মাহত আপোনালোকৰ মুকলি কৰিব ছেপ্টেম্বৰৰ হয়তো আপোনালোকৰ লাষ্ট শেষৰ উইকলৈকে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে এইটোৰ বিষয়ে গম পালে আৰু যেহেতু আপোনালোকে অসম আৰক্ষীত যাব বিচাৰিছে তো আপোনালোকে ভিডিঅ'টোত সেইভাৱে ক্লিক কৰিছে গতিকে আপোনালোকে যদি ভিডিঅ'টোত ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি ফ্ৰেছ নতুনকৈ ভিজিট কৰিছিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব